ছাৰ বাইদেউসকল, কৰ্মচাৰীৰ গ্ৰেচুইটি সম্বন্ধে, কৰ্মচাৰীৰ পুৰণি পেঞ্চন সম্বন্ধে, আনহাতে নতুন পেঞ্চন UPSৰ সম্বন্ধে আপোনাৰ ৰাজ্যসভাত যোৱা 11 মাৰ্চত শ্ৰী জাভেদ আলী খানে বিত্তমন্ত্ৰী ডাঙৰীয়ানীলৈ প্ৰশ্ন সুধিছিল আৰু সেয়া চাওক, আপোনালোকৰ আগত আমি সেয়া লৈ আহিছোঁ। য'ত লিখা আছে ক নম্বৰেতো চাব, অসমীয়া অনুবাদ। ইউনিফাইড পেঞ্চন আঁচনি UPSৰ অধীনত 2025 চনৰ 24 জানুৱাৰীত মন্ত্ৰালয়ৰ গেজেট অধিসূচনা অনুসৰি ন্যূনতম 25 বছৰৰ যোগ্যতাসম্পন্ন সেৱাৰ পিছত স্বেচ্ছামূলক অৱসৰৰ ক্ষেত্ৰত নিশ্চিত পে আউট পেঞ্চন লাভ কৰিব নেকি? যিটো তাৰিখৰ পৰা কৰ্মচাৰীজনে ছুপাৰ এনুৱেছ হ'লেহেঁতেন, যদি তেওঁ সেয়া অব্যাহত ৰাখিলহেঁতেন নে? যদি আছে তেনেহ'লে ইয়াৰ সুবিধা আৰু তাৰ যুক্তিসমূহ উল্লেখ কৰিব লাগে। আনহাতে পুৰণি পেঞ্চন আঁচনি আৰু নতুন পেঞ্চন আঁচনিৰ দৰে গ্ৰেচুইটি UPSৰ অধীনত গ্ৰহণযোগ্য নেকি? মানে UPSৰ অধীনত কৰ্মচাৰীসকলে গ্ৰেচুইটি পাব নেকি? আৰু যদিহে পাব তেনেহ'লে তাৰ উত্তৰসমূহ ইয়াতে দিব লাগে। আৰু ইয়াৰ উত্তৰ বিত্ত বিভাগৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী পংকজ চৌধুৰীদেৱে জনাইছে। আৰু ক নম্বৰৰ পৰা ঙ নম্বৰলৈকে যিটো প্ৰশ্ন সুধিছিলে তাৰ উত্তৰটো দিছে যে এতিয়ালৈকে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে বিকল্প হিচাপে 24 তাৰিখ 1 মাহ 2025 তাৰিখৰ অধিসূচনা নম্বৰ ইমানৰ ভিত্তিত ইউনিফাইড পেঞ্চন আঁচনি UPS প্ৰৱৰ্তন কৰা হৈছে। আৰু এই UPS এটা পুঁজিভিত্তিক পেঞ্চন ব্যৱস্থা হোৱাৰ বাবে কৰ্মচাৰীসকলক নিশ্চিত পেঞ্চনৰ ব্যৱস্থা কৰা হৈছে, আৰু য'ত কৰ্মচাৰীজনৰ পৰা নিৰ্দিষ্ট পৰিমাণে টকা কাটি লোৱা হ'ব আৰু চৰকাৰেও ইয়াত 18% যোগান ধৰিব, যিটো নিয়মীয়া আৰু সময়মতে সঞ্চয় আৰু বিনিয়োগৰ ওপৰত নিৰ্ভৰ কৰিব। আৰু সেই অনুসৰি সেৱাৰ প্ৰকৃত দৈৰ্ঘ্যৰ ভিতৰত পুঁজিৰ বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি স্বেচ্ছামূলক অৱসৰৰ ক্ষেত্ৰত নিশ্চিত পেঞ্চন আৰম্ভ কৰাৰ তাৰিখ হ'ব। আৰু সেই তাৰিখৰ পৰা যদিহে সেৱাৰ সময়সীমা ছুপাৰ এনুৱেশ্যন হৈ থাকিলেহেঁতেন আৰু আপোনালোকে যদিহে স্বেচ্ছামূলক অৱসৰ গ্ৰহণ কৰাৰ ফলতো আপোনালোকে পেঞ্চন পাবলৈ সক্ষম হ'ব বুলি ইয়াৰ দ্বাৰা জনাইছে। আনহাতে শেষত চাব, NPSৰ অধীনত UPS এটা বিকল্প হোৱাৰ বাবে পেঞ্চন আৰু পেঞ্চনাৰ কল্যাণ বিভাগে অধিসূচনা কৰা কেন্দ্ৰীয় অসামৰিক সেৱা ৰাষ্ট্ৰীয় পেঞ্চন ব্যৱস্থাৰ অধীনত গ্ৰেচুইটি প্ৰদান নিয়ম 2021ৰ ভিত্তিত গ্ৰেচুইটি প্ৰদান কৰিব লাগিব। আৰু সেয়েহে NPSৰ অধীনৰ কৰ্মচাৰীসকলে যেনেকৈ গ্ৰেচুইটি লাভ কৰিব, ঠিক UPS যদিহে কৰ্মচাৰীসকলে বাছি লয় তেনেহ'লে UPSৰ অধীনতো আপোনাৰ কৰ্মচাৰীসকলে গ্ৰেচুইটি লাভ কৰিব বুলি ইয়াৰে জনাইছে। সেয়েহে কৰ্মচাৰী পেঞ্চনৰ প্ৰতিটো শেহতীয়া খবৰৰ বাবে আপোনালোকে আমাৰ চেনেলটো নিশ্চয় লাইক দি ভিডিঅ'টো শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।